পথাৰ আমাৰ হ'ব লাগিব, তেতিয়াহে অসমীয়া জাতি শক্তিশালী হ'ব। আমাৰ পথাৰ পৰি থাকিলে আমাৰ জাতি কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। আজি চাওকচোন, এয়া পথাৰত সৰিয়হ কৰিছে। সৰিয়হ, কিমান সৰিয়হ হ'ব এই পথাৰখনত, অনুমান কৰকচোন। এয়া কিমান বেঙেনা, এয়া আজি বেঙেনা উঠাইছে। এয়া চাওকচোন, এনেধৰণে যদি আমাৰ প্ৰতিটো আমাৰ থলুৱা মানুহবিলাকে, আমাৰ থলুৱা কৃষকসকলে যদি এনেকৈ ধান খেতিৰ পাছত যদি কিবা কাৰণত এনেধৰণে কৃষিভূমিবিলাক আকৌ খেতি কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আমাৰ অসমখন আৰু চহকী ৰাজ্যলৈ ৰূপান্তৰ হ'ব। গতিকে আজি দেখি ভাল লাগিলে। ময়ো খেতি ভাল পাওঁ, খেতি ঘৰত কৰোঁ, সময় নাটনিৰ মাজতো অকণমান খেতি বাতি কৰি ভাল পাওঁ। গতিকে আজি দেখি পেলাই মই ভাল লাগিলে কাৰণে এটা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ, যাতে আমাৰ সকলো অসমীয়াই